सालबारी बखरापारा में श्री श्री माँ दुर्गा तथा बसंती देवी का पूजा हर साल की तरह इस साल भी हर्ष उल्लास के साथ मनाई जा रही है। यहाँ की पूजा अपने आप में एक बहुत खूबी है, ये ऐतिहासिक पूजा है। यहाँ 4 दिवसीय कार्यक्रम के साथ जो बसंती देवी की पूजा होती है, आज है नवमी तिथि। इस नवमी तिथि में हजारों की संख्या में इस इलाके के लोग यहाँ एकत्रित हुए हैं। इधर नाम कीर्तन से लेकर विभिन्न धार्मिक कार्यक्रम आयोजित की जा रही है। আমার ইয়াতে যেটো বাসন্তী পূজা হয় এই সম্পর্কে আপনি দুই এখাৰ কক। নমস্কাৰ শ্রদ্ধাৰ ৰাইজ, আমাৰ এইখন বাসন্তী পূজাখন হৈছে বঙাইগাঁও জিলাৰ বৈতামাৰী ৰাজচক্ৰৰ অন্তৰ্গত শালবাৰী গাঁৱৰ বাখৰাপাৰা গাঁৱৰ শ্ৰী শ্ৰী মা পুৰণি বাসন্তী পূজা। এইখন পূজা আমাৰ ধৰক আজি 179 বছৰ মানে আজি এই বছৰ পূজা আৰম্ভ হৈছে আৰু এই পূজাৰ আজি নৱমী তিথি হিচাপে আজি পুৰা পূজা চলিছে। তো আমাৰ বহুত পুৰণা ইতিহাস আছে। আমি বহুত বছৰ আমাৰ ককা দেউতা ইহঁতৰ দিনৰ পৰা আমাৰ ইয়াত পূজা পান্ন চলি আহিছে। ষষ্ঠী পূজাৰ পৰা আমাৰ ইয়াত পূজা আৰম্ভ হয়, বেলচনী হয় ষষ্ঠীৰ দিনা, তাৰপিছত সপ্তমী পূজা হয়, তাৰপিছত অষ্টমী বিহিত পূজা হয়। অষ্টমী বিহিত পূজাত আমাৰ এই শালবাৰী গাঁৱত আৰু এটা গংগা পূজাও আছে। তো আৰু হৈছে কি আমাৰ শালবাৰী গাঁও বহুত ডাঙৰ এৰিয়া এটা। এই গাঁওখনত বাসন্তী পূজা দুটা হয়। আমাৰ এইটো মূল পূজা, আমাৰ এই পূজাটো হৈছে পুৰণি বাসন্তী পূজা। আৰু আমাৰ গাঁৱৰে এখন আৰু এটা চুবুৰী আছে, সেই চুবুৰীটোত তাতে এটা আৰু পূজা হয়, সেইটো অলপ পিছত হৈছে। তো এনেকৈ পৰম্পৰাগতভাৱে আমি আমাৰ পূজাবিলাক আমাৰ ৰাইজে মিলি ৰাইজৰ সহযোগত মানে চলি আহিছে। আহি আজি আমি 179তম বছৰত ভৰি দিছোঁ। এই মন্দিৰ ইমান পুৰণি, ইয়াৰ উন্নয়নৰ কাৰণে চৰকাৰী আমাৰ যিবিলাক প্ৰতিনিধি বা আমি নিৰ্বাচিত কৰা আমাৰ প্ৰতিনিধি বা চৰকাৰীভাৱে কিবা অনুদান উন্নয়নৰ বাবে পাইছেনে আজিলৈকে? হয়, নিশ্চয় পাইছোঁ। মানে অলপ মানে আমাৰ সন্তুষ্টজনক নহ'লেও নোপোৱা বুলিও আমি ক'ব নোৱাৰোঁ, কাৰণ এই ঘৰটো চৰকাৰৰ তৰফৰ পৰাই আমি ঘৰৰ মানে মন্দিৰ গৃহৰ আমি অনুদান পাইছোঁ। তাৰপিছত আমি এই বাউণ্ডাৰী ৱাল, এই ৰাস্তাৰ কাষেৰে এনেকৈ গোটেই চৌহদ চাৰিওফালৰ আমি এটা মানে 4 লাখ টকাৰ এটা অনুদান পাইছোঁ। কেতিয়া পাইছিলে? এইটো 2005 মানে কোন আছিল প্ৰতিনিধি তেতিয়া? প্ৰতিনিধি চন্দন কুমাৰ চৰকাৰ, আমাৰ এই MLA প্ৰয়াত চন্দন কুমাৰ চৰকাৰ। তেতিয়া প্ৰয়াত চন্দন কুমাৰ চৰকাৰ দেৱে আমাক 2005 চনতে 4 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে বাউণ্ডাৰী ৱালত। তো এইখিনি পাইছোঁ। এতিয়া আকৌ আমাৰ প্ৰয়োজন হৈ আছে আমাৰ এটা নাচ মন্দিৰ। মানে পূজাৰ সময়ত এই বছৰ ধৰক বতৰ ভাল, আমাৰ কোনো প্ৰতিকূল বতৰ হোৱা নাই। তো কেতিয়াবা আমাৰ অনুভৱ কৰিছোঁ, আমি মানে প্ৰত্যক্ষ কৰিছিলোঁ, আমি নিজেও মানে অনুভৱ কৰিছিলোঁ প্ৰতিকূল বতৰৰ কাৰণে আমাৰ ইয়াত পূজা মণ্ডপ কৰাৰ কাৰণে বহুত অসুবিধা হয়। তো সেইকাৰণে আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ জনাম যে আমাৰ চৰকাৰৰ যি প্ৰতিনিধি আছে, প্ৰতিনিধিৰ জৰিয়তে হওক বা পঞ্চায়তৰ জৰিয়তে হওক, যেনেকৈ হওক আমাৰ মন্দিৰৰ মানে নাচ মন্দিৰ এটা খুবেই প্ৰয়োজন হৈছে। কাৰণ এইবছৰ বতৰ ভাল, কিন্তু প্ৰত্যেক বছৰে বতৰ ভাল নাথাকে। বৰষুণ দিলে আমাৰ ইয়াত বহুত অসুবিধা হয়, আমাৰ ভক্তপ্ৰাণ ৰাইজৰো অসুবিধা হয়, আৰু বাহিৰৰ পৰা আহিব ধৰা ৰাইজৰো ভালেখিনি অসুবিধা হয় মানে বতৰ বেয়াৰ হ'লে। তো সেইকাৰণে আমাৰ এটা নাচ মন্দিৰৰ খুবেই প্ৰয়োজন হৈছে। তো সেইখিনি মানে যাতে আমাক চৰকাৰে দিয়ে, আপোনালোকৰ জৰিয়তে মানে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে
এই অনুদানখিনি আমাক দি আমাৰ মন্দিৰৰ হেৰিখিনি পূৰ্ণাংগ কৰে যেন এয়ে আমি আশা ৰাইজৰ মানে চৰকাৰৰ ওচৰত ধন্যবাদ আৰু আপোনাৰ জৰিয়তে আমি এইখিনি আবেদন কৰিব পাৰিছোঁ তাৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।